ইপিনে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহিছে এটা ভাল খবৰ। শীঘ্ৰে অসম আৰক্ষীত হ'ব বৃহৎ নিযুক্তি। আন এক নিযুক্তিৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ। প্ৰথমবাৰলৈ আনুষ্ঠানিক ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। এটাও খালী পদ নাথাকে অসম আৰক্ষীত। ছেপ্টেম্বৰৰ পূৰ্বে অসম আৰক্ষীৰ হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। ছেপ্টেম্বৰৰ শেষৰ ফালে পুনৰ বিজ্ঞাপন প্ৰকাশ পাব অসম আৰক্ষীৰ বিভিন্ন পদৰ। নিয়মীয়াভাৱে অসম আৰক্ষীত হ'ব নিযুক্তি প্ৰক্ৰিয়া। আৰক্ষী অধীক্ষকসকলৰ বৈঠকত ৰাজ্যৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। এটাও খালী পদ নাথাকিব আৰু অসম আৰক্ষীত পুনৰ চলিব নিযুক্তি। এই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে। এই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো ইপিনে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহিছে এটা ভাল খবৰ। শীঘ্ৰে অসম আৰক্ষীত হ'ব বৃহৎ নিযুক্তি। আন এক নিযুক্তিৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ। প্ৰথমবাৰলৈ আনুষ্ঠানিক ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। এটাও খালী পদ নাথাকে অসম আৰক্ষীত। ছেপ্টেম্বৰৰ পূৰ্বে অসম আৰক্ষীৰ হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। ছেপ্টেম্বৰৰ শেষৰ ফালে পুনৰ বিজ্ঞাপন প্ৰকাশ পাব অসম আৰক্ষীৰ বিভিন্ন পদৰ। নিয়মীয়াভাৱে অসম আৰক্ষীত হ'ব নিযুক্তি প্ৰক্ৰিয়া। আৰক্ষী অধীক্ষকসকলৰ বৈঠকত ৰাজ্যৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। এটাও খালী পদ নাথাকিব আৰু অসম আৰক্ষীত পুনৰ চলিব নিযুক্তি। এই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে। এই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো ইপিনে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহিছে এটা ভাল খবৰ। শীঘ্ৰে অসম আৰক্ষীত হ'ব বৃহৎ নিযুক্তি। আন এক নিযুক্তিৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ। প্ৰথমবাৰলৈ আনুষ্ঠানিক ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। এটাও খালী পদ নাথাকে অসম আৰক্ষীত। ছেপ্টেম্বৰৰ পূৰ্বে অসম আৰক্ষীৰ হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। ছেপ্টেম্বৰৰ শেষৰ ফালে পুনৰ বিজ্ঞাপন প্ৰকাশ পাব অসম আৰক্ষীৰ বিভিন্ন পদৰ। নিয়মীয়াভাৱে অসম আৰক্ষীত হ'ব নিযুক্তি প্ৰক্ৰিয়া। আৰক্ষী অধীক্ষকসকলৰ বৈঠকত ৰাজ্যৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। এটাও খালী পদ নাথাকিব আৰু অসম আৰক্ষীত পুনৰ চলিব নিযুক্তি। এই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে। এই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।